একবিংশ শতিকা চৌদিশে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অকল্পনীয় অভাৱনীয় আৱিষ্কাৰ ইণ্টাৰনেট গৱেষণা ডিজিটেলাইজেশ্যন ব্যস্ত বিশ্বৰ মানৱ জাতি ইণ্টাৰষ্টিটিয়াম বিজ্ঞানৰ শেহতীয়া আৱিষ্কাৰ মানুহৰ ছালৰ তলত থকা এই বিৰংগ শৰীৰত থকা এই অংগবিধে কৰ্কট সম্পৰ্কীয় গৱেষণাত সহায় কৰাৰ সম্ভাৱনা এই পৰ্যায়ত হৈছে বিজ্ঞানৰ চৰ্চা আৰু এইবাৰ এই দৃশ্য চাওক এইখন অসমৰ মাজুলীৰ দৃশ্য এয়া এই মহিলা কেইগৰাকী আক্ৰান্ত বিভিন্ন ৰোগত ৰোগ নিৰাময়ৰ বাবে এওঁলোকে কি কৰিছে চাওক মন্দিৰে মন্দিৰে ঘূৰিছে এওঁলোক সাজ পোছাকেয়া নিজে আক্ৰান্ত ৰোগত আনকহে কৰিছে চিকিৎসা এইবোৰ হেনো ভগৱান শিৱই সপোনত দেখুৱাইছে মোক সপোনতে টেকা দিছে মই মন্দিৰ শিৱ পাৰ্বতী মোক পালন কৰিম সপোনতে হাগতীয়াকে দিছে তাৰ পাছতে মোক বেমাৰ পৰিলে বেমাৰ চোৱাটোকে মোক সপোনত যিটো পাঞ্জি মঙলৈ চাইছিলে এইটোকো কৈছিলে লাগিব তাৰ পাছতে মুক্ত হ'ব এই গতিকে এতিয়ালৈকে ধূপ বন্তি লগাই কিনি এতিয়া উদ্ধাৰ পাইছে অন্ধবিশ্বাস ঘোৰ অন্ধবিশ্বাস সেয়াও মুখ্যমন্ত্ৰীৰ নিজা সমষ্টিত ক'ত আমাৰ ত্ৰুটি দুৰ্বলতা ক'ত আমি এতিয়াও ইমান পিছ পৰি আছোনে সিদিনা অন্ধবিশ্বাসৰ বলি হৈ দুটা ডেকা ল'ৰাৰ প্ৰাণ গ'ল তাৰ পাছত এইবোৰ সময় সলনি হ'ল আমি ভাবিবৰ হ'ল এনেবোৰ ঘটনাই হাঁহিয়াতৰ পাত্ৰ কৰিব আমাক মাজুলীৰ পৰা জ্যোতিষ তামুলী প্ৰাগ নিউজ